এতিয়া ঔষধটো বেগত ভৰাই লগত লৈ আহিব ইয়াত খাব। ৰ'ব স্কিপ নকৰিব, ভিডিঅ'টো স্কিপ নকৰিব। এটা সৰু ইনফৰমেশ্যন ভিডিঅ' আপোনালোকৰ আগবঢ়াইছোঁ। আপোনালোকৰ তো বন্ধুসকল, আপোনাৰ বা আপোনাৰ পৰিয়ালৰ কাৰোবাৰ ডায়েবেটিছ বা মধুমেহ ৰোগ আছে নেকি বাৰু? যদি আছে তেতিয়াহ'লে আপোনালোকৰ বাবে এটা ভাল খবৰ, যিহেতু আপোনালোকে যদি এজন ভাল কনচালটেণ্ট বা এজন ভাল ডায়েবেটিছ কেয়াৰ বা এজন ভাল ডক্তৰ আপোনালোকে যদি বিচাৰি পায় তেতিয়াহ'লে আপোনালোকৰ বাবে এই ভিডিঅ'টো অতি জৰুৰী আৰু স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকিব বন্ধুসকল। আৰু সকলো ইয়াৰ এড্ৰেছটো, সম্পূৰ্ণ এড্ৰেছটো মই আপোনালোকক ভিডিঅ'টোত কৈ দিম আৰু ইয়াৰ কণ্টেক্ট নম্বৰ দি দিম আপোনালোকক। তো আহক বন্ধুসকল, পলম নকৰি ভিডিঅ'টোৰ মাজলৈ যাওঁ। বন্ধুসকল, আপোনালোকৰ এটা অনুৰোধ জনাইছোঁ, যদি আপোনালোকে ফেচবুকত চাই আছে ফ'ল' কৰি দিব, আৰু যদি সেই ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। তো বন্ধুসকল, এখেতে হৈছে সেইজন আপোনাৰ চিকিৎসক, যি চিকিৎসকৰ কথা মই আপোনালোকক ইতিমধ্যে কৈছোঁ। তেখেতে এজন বেষ্ট ডায়েবেটিছ কেয়াৰ চিকিৎসক তেখেতে। আৰু তেখেত হৈছে ৰহিমউদ্দিন আহমেদ, আৰু তেখেতে এজন বেষ্ট আপোনাৰ ডায়েবেটিছ কেয়াৰ তেওঁ চলাই আছে। তেওঁ আহকচোন বন্ধুসকল, তেখেতে এজন ৰোগীক দিয়া পৰামৰ্শ কিছু আমি শুনো। যদিনা আহিব আগৰ ৰাতিপুৱা ঔষধটো খাব, মাজৰ ঔষধ এদিনো বন্ধ নকৰিব, আৰু যদিনা আহিব সেইদিনা ঔষধটো বেগত ভৰাই লগত লৈ আহিব ইয়াত খাব। প্ৰায় মানুহে সেইটোৱে কৰিব পাৰে। কি কৰে জানে, আহি পেলাই কয় যে ঔষধ দুদিনমান হৈ গ'ল, ঔষধ শেষ হৈ গ'ল, ঔষধ বিচাৰি পোৱা নাই, ঔষধটো গাটো ভাল পাই গ'ল, ঔষধটো এৰি দিলোঁ, এনেকৈ কয়। বহুতে কথা টেষ্ট কৰে, টেষ্ট কৰি চুগাৰ নৰ্মেল থাকে, ফাৰ্মাচী ল'ৰাটোৱে কৈ দিয়ে চুগাৰ নৰ্মেল আছে, ঔষধটো বন্ধ কৰি দিয়ক, আকৌ একেই হৈ যায় কথাটো। গতিকে আপুনি খালি ঔষধটো যেনেকৈ দিছোঁ সেইমতে খাব। এটাই ঔষধ গোটেই দিনটোত এবাৰ, তাকো ৰাতিপুৱা, কিন্তু নাস্তা কৰাৰ আধা ঘণ্টা আগত। আৰু টেবলেটটো ৰেগুলাৰ খাই থকা অৱস্থাত এদিনো এবাৰে খাব লাগিব, ৰাতিপুৱা নাস্তা কৰাৰ আগত খাব। আপুনি খালি ৰেগুলাৰ খাব হা। তাৰমানে ওজনটো যথেষ্ট কমিছে, আৰু ওজন কমাটোৱে নহয় আৰু লাগিছে, আৰু কিনাই গৈ আছে। গতিকে মই ঔষধটো যেনেকৈ দিছোঁ কেনেকৈ কৰিব পাৰি হা। মই আপোনাক এটা পিলে দিছোঁ, আৰু পিলটো নাম হৈছে চুইটমেট MP2। দুটা উদ্দেশ্যৰে পিলটো দিয়া গৈছে। এই পিলটো অকল চুগাৰ খিনি নহয়, চুগাৰটো কমিব কৰিব, লগতে ওজনো বাঢ়ি যাব। ওজনটো মানে মিনিমাম 61 হ'ব লাগিছে। আপুনি আমাৰ হিচাপত। তো বন্ধুসকল, কেনেদৰে কেয়াৰ ল'ব লাগে নিজে আৰু কেনেদৰে মেডিচিনখিনি ব্যৱহাৰ কৰিবলৈ, সকলোখিনি এখেতে বুজাই দিয়ে ইয়াত ধুনীয়াকৈ, সুন্দৰভাৱে। আৰু এচাক বহু সংখ্যক ৰোগী এনেদৰে তেখেতক দেখুৱাবৰ কাৰণে ৱেইট কৰি আছে। আৰু এইটো হৈছে তেখেতৰ চেম্বাৰ। আৰু বন্ধুসকল, আহক আপোনালোকৰ ইয়ালৈ, যদি আপোনালোকৰ বহুত দিনৰ পৰা ডায়েবেটিছৰ বা মধুমেহৰ বাবে আপোনালোকে ভুক্তভোগী, আৰু ইয়াতে বহুত দূৰ দূৰণিৰ পৰা তেওঁলোকে ইয়াতে চিকিৎসাৰ বাবে লোক আহে। তাৰ কিছু আপোনালোকক দেখাই দি আছোঁ মই। আৰু ইয়াত আপোনাৰ যিসমূহ মেডিচিন দিয়ে, আপোনালোকে সম্পূৰ্ণ মেডিচিন ইয়াতে পাব, বাহিৰলৈ ক'তো যাব দৰকাৰ নাই। সকলো পৰীক্ষা নিৰীক্ষা এই একেটুকুৰা ঠাইতে হয়, আপোনালোকে ক'লৈকো বাহিৰত দৌৰা ঢপলা কৰিব দৰকাৰ নাই। আৰু বন্ধুসকল, মই সম্পূৰ্ণ এড্ৰেছটো আপোনালোকক কৈ আছোঁ, ক'লৈ আহিব লাগিব। আৰু বন্ধুসকল, মই য'ত উপস্থিত আছোঁ এই জেগাটুকুৰাৰ নাম হৈছে কছাৰী গাঁও, আৰু এই হৈছে আপোনাৰ ত্ৰিবেণী চিনেমা হল তিনিআলিটোৰ পৰা প্ৰায় 100 মিটাৰ দূৰত আছে। আৰু আপুনি যদি মিছন চাৰিআলি হৈ আহে তেতিয়াহ'লে মিছন চাৰিআলিৰ পৰা মাত্ৰ 5 কিলোমিটাৰমান দূৰত্ব হ'ব। আৰু বন্ধুসকল, ইয়াত আহিব হ'লে আপুনি খুব সোনকালে আহিব লাগিব। আপুনি আগৰ দিনা আপুনি বুক কৰিব লাগিব এপইণ্টমেণ্ট, তাৰপিছতহে আপুনি ইয়াত লৈ আহি এক সুন্দৰভাৱে চিকিৎসা কৰি লৈ যাব পাৰিব। আৰু এই সন্মুখত দেখা পাইছে আপোনালোক কল্পনা টি ষ্টল বেকাৰীৰ সন্মুখতে আছে। এয়া হৈছে আপোনালোকৰ জনা যে শুক্ৰবাৰ দিনটো বন্ধ থাকে, গতিকে শুক্ৰবাৰে আপোনালোকে নাহিব। আৰু বন্ধুসকল, স্ক্ৰীনত যি নম্বৰটো চলি আছে সেই নম্বৰটোতে দ্বাৰা আপোনালোকে এপইণ্টমেণ্ট বুক কৰিব পাৰিব। আৰু বন্ধুসকল, ভিডিঅ' চোৱাৰ বাবে সকলোকে পুনৰবাৰ ধন্যবাদ জনাই মোৰ আজিৰ ভিডিঅ'টো সমাপ্ত কৰিম।